নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় পৰমাণু গঠন পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী সমূহৰ বিষয়ে আলোচনা কৰিম গতিকে আহা ছাত্ৰ-ছাত্ৰীসকল এই পাঠতনো কি প্ৰশ্নাৱলী দিয়া হৈছে আমি চাওঁ তোমালোকলৈ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন হৈছে কেনেল ৰশ্মি মানেনো কি কেনেল ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিলে তোমালোকৰ মনত আছে নে বিজ্ঞানীজনৰ নাম আছিল গোল্ডষ্টেইন হয় নে নহয় চোৱা কেনেল ৰশ্মি কি ধনাত্মক আধান বিশিষ্ট অণু বা পৰমাণুৰে গঠিত ধনাত্মক আধান বিশিষ্ট অণু বা পৰমাণুৰে গঠিত ৰশ্মি কি বুলি কোৱা হয় কেনেল বা সুৰংগ ৰশ্মি বুলি কোৱা হয় এই ৰশ্মিৰ কণিকাসমূহক কি বুলি জনা যায় জানানে এই ৰশ্মিৰ কণিকাসমূহক প্ৰটন বুলি কোৱা হয় ধনাত্মক আধান বিশিষ্ট অণু বা পৰমাণুৰে গঠিত ৰশ্মি কি বুলি কোৱা হয় কেনেল ৰশ্মি বুলি কোৱা হয় গোল্ডষ্টেইনে কেনেল ৰশ্মিৰ উপস্থিতি ধৰা পেলাইছিলে আমি পিছৰ প্ৰশ্ন চাওঁ আহা পৰমাণু এটাত প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকিলেই কোনো আধান বহন কৰিবনে নকৰে পৰমাণু এটাত এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকিলে যদি পৰমাণু এটাত এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকে তেনেহলে কোনো আধান বহন নকৰে তেতিয়া কি হয় জানা তেতিয়া পৰমাণুটো বৈদ্যুতিকভাৱে প্ৰসম হয় তেতিয়া পৰমাণুটো কেনেকুৱা হয় পৰমাণুটো বৈদ্যুতিকভাৱে প্ৰসম হয় কেতিয়া প্ৰসম হ'ব ছাত্ৰ-ছাত্ৰীসকল যেতিয়া প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা কি হ'ব সমান হ'ব যেতিয়া পৰমাণু এটাত এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকে তেতিয়া পৰমাণুটোৱে কোনো ধৰণৰ আধান বহন নকৰে তাৰ মানে তেতিয়া পৰমাণুটো কি হ'ব আধানহীন হ'ব মানে আধান শূন্য হ'ব পিছৰ প্ৰশ্ন চাওঁ আহা থমছনৰ পৰমাণুৰ আৰ্হিমতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰসম হয় ব্যাখ্যা কৰিব দিছে চোৱা থমছনৰ পৰমাণু আৰ্হিমতে থমছনৰ পৰমাণু আৰ্হি কি আছিলে চোৱা থমছনৰ পৰমাণুৰ আৰ্হিমতে পৰমাণু এটা ঋণাত্মক আৰু ধনাত্মক আধান মানত সমান থাকে পৰমাণু এটাৰ ঋণাত্মক আৰু ধনাত্মক আধান কি থাকে সমান থাকে সেইবাবে পৰমাণু এটা কি হয় বৈদ্যুতিকভাৱে প্ৰসম হয় যিহেতু পৰমাণুটোৰ কি হয় ঋণাত্মক আধান আৰু ধনাত্মক আধান মানে প্ৰটন আৰু ইলেক্ট্ৰনৰ আধান যিহেতু কি হয় সমান হয় গতিকে কি হ'ব পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম হ'ব চোৱা থমছনৰ পৰমাণুৰ আৰ্হিয়ে কৈছে যে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম হয় এই কাৰণেই বৈদ্যুতিকভাৱে প্ৰসম হয় তাৰ ঋণাত্মক আৰু ধনাত্মক আধান মানত সদায় কি হয় সমান হয় সেইভাবে পৰমাণুটো কেনেকুৱা প্ৰকৃতিৰ হ'ব বৈদ্যুতিকভাৱে প্ৰসম প্ৰকৃতিৰ হ'ব পিছৰ প্ৰশ্ন চোৱা ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিমতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপপাৰমাণৱিক কণা থাকে ৰাদাৰফৰ্ডে যি পৰমাণুৰ বিষয়ে পৰীক্ষা নিৰীক্ষা চলাইছিল তাতে তেওঁ কিহৰ উপস্থিতি ধৰা পেলাইছিল জানানে তাতে তেওঁৰ যিটো কৈছে কোনটো উপপাৰমাণৱিক কণা তাতে তেখেতে প্ৰটন উপপাৰমাণৱিক কণাৰ বিষয়ে কৈছিলে উপপাৰমাণৱিক কণা কি থাকে পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম অংশ হৈছে পৰমাণু আকৌ পৰমাণুৰ কি আছে তিনিটা উপপাৰমাণৱিক কণা আছে উপপাৰমাণৱিক কণা কেইটা হৈছে প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন ইয়াৰে প্ৰটন হৈছে ধনাত্মকভাৱে আহিত কণা প্ৰটন কেনেকুৱা কণা ধনাত্মকভাৱে আহিত কণা আৰু ইলেক্ট্ৰন কি হয় ইলেক্ট্ৰন সমূহ হৈছে ঋণাত্মকভাৱে আহিত কণা আৰু নিউট্ৰন কেনেকুৱা হয় নিউট্ৰন বিলাকৰ আধান শূন্য হয় বা নিউট্ৰন বিলাকৰ কোনো ধৰণৰ আধান নাথাকে আমি নিউট্ৰনক কেনেকৈ লিখিব পাৰো নিউট্ৰন বিলাক হৈছে আধানহীন কণা গতিকে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিত তেওঁ কোনটো উপপাৰমাণৱিক কণা থাকে বুলি কৈছিল জানানে তেওঁ কৈছিল যে প্ৰটন থাকে প্ৰটন হৈছে কেনেকুৱা আহিত কণা ধনাত্মকভাৱে আহিত কণা চোৱা ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত থকা উপপাৰমাণৱিক কণাটো কি উপপাৰমাণৱিক কণাটো হৈছে প্ৰটন আৰু পৰমাণুৰ নিউক্লিয়াছত পৰমাণুৰ কেন্দ্ৰক কি বুলি কোৱা হয় নিউক্লিয়াছ বুলি কোৱা হয় চোৱা নিউক্লিয়াছত থকা উপপাৰমাণৱিক কণাটো হৈছে প্ৰটন আৰু প্ৰটন কেনেকুৱা প্ৰটন ধনাত্মকভাৱে আহিত কণা চোৱা পিছৰ প্ৰশ্ন চোৱা তিনিটা সেলৰে সৈতে বৰৰ পৰমাণুৰ আৰ্হিৰ এটা কি কৰিব দিছে চিত্ৰ অংকন কৰিব দিছে
সেল মানে কি জানানে যি নিৰ্দিষ্ট কক্ষপথ থাকে সেই কক্ষপথ বা শক্তি স্তৰ বিলাককে কি বুলি কোৱা হয় শেল বুলি কোৱা হয় চোৱা ইয়াতে তোমালোকক ধুনিয়াকে দেখুৱা হৈছে চোৱা এয়া হৈছে কি এয়া হৈছে পৰমাণুৰ নিউক্লিয়াছ দেখিছানে এয়া হৈছে পৰমাণুৰ কেন্দ্ৰ পৰমাণুৰ নিউক্লিয়াছ আৰু এই যে প্ৰথম শক্তি স্তৰটো দেখিছা এই শক্তি স্তৰটো কি বুলি কোৱা হয় জানানে এই শক্তি স্তৰটো কে খোল বা কে সেল বুলি কোৱা হয় আৰু ইয়াক আমি কেনেদৰে বুজাব পাৰো n দি পেলাইও বুজাব পাৰো গতিকে এই ক্ষেত্ৰত কি হয় জানানে n ৰ মান 1 হয় ইয়াৰে ঠিক পিছৰ শক্তি স্তৰটো কি বুলি কোৱা হয় জানানে কেৰ পিছত কি আহিব যি এলফাবেটিক্যাল অৰ্ডাৰত যোৱা হ'ব l তাৰ পিছৰ শক্তি পথটো কি বুলি কোৱা হয় m বুলি কোৱা হয় তাৰ পিছৰ শক্তি স্তৰটো কি বুলি কোৱা হয় n সেল বুলি কোৱা হয় গতিকে এনেদৰে ইংৰাজী বৰ্ণমালাৰ নাম অনুসৰি এই শক্তি পথবিলাকক কি কৰা হৈছে নামাকৰণ কৰা হৈছে গতিকে যি বৰৰ পৰমাণু আৰ্হিৰ মতে পৰমাণু এটাৰ কেন্দ্ৰত কি থাকে পৰমাণু এটাৰ কেন্দ্ৰত নিউক্লিয়াছ থাকে পৰমাণু এটাৰ কেন্দ্ৰত কি থাকিব নিউক্লিয়াছ থাকিব পৰমাণু এটাৰ কেন্দ্ৰত নিউক্লিয়াছ থাকিব তাৰ পিছত প্ৰথম শক্তি স্তৰটো কি বুলি কোৱা হ'ব কে খোল বুলি কোৱা হ'ব এটোৰ নাম কি ইয়াক কি বুলি কোৱা হৈছে নিউক্লিয়াছ বুলি কোৱা হৈছে এইটো হৈছে নিউক্লিয়াছ পৰমাণুৰ কেন্দ্ৰক কি বুলি কোৱা হৈছে নিউক্লিয়াছ বুলি কোৱা হৈছে সোৱা তাৰ পিছত তাৰ যি প্ৰথম শক্তিপথ এই প্ৰথম শক্তিপথটো কি বুলি কোৱা হৈছে কে খোল বুলি কোৱা হৈছে কে খোল বুলিও ক'ব পাৰা তোমালোকে শক্তি স্তৰ বুলিও ক'ব পাৰা কক্ষপথ বুলি ক'ব পাৰা নতুবা শেল বুলিও ক'ব পাৰা তোমালোকে শেল বুলিও ক'ব পাৰা তাৰ পিছৰ যেটো শক্তি স্তৰ তাক কি বুলি কোৱা হৈছে জানানে তাৰ পিছৰ শক্তি স্তৰটো কি বুলি কোৱা হৈছে এল বুলি কোৱা হৈছে তাৰ পিছৰ যেটো শক্তি স্তৰ তাক কি বুলি কোৱা হৈছে তাক এম বুলি কোৱা হৈছে ঠিক তেনেদৰে তাৰ পিছৰ যেটো শক্তি স্তৰ আহিব তাক কি বুলি কম আমি তাক আমি এন বুলি কম এইদৰে কে এল এম এন এনেদৰে ইয়াৰ পিছত চোৱা আমি এন দি পেলাও আমি বুজাও এই ক্ষেত্ৰত কে শক্তি স্তৰ কাৰণে কে খোলৰ কাৰণে কে কক্ষপথৰ কাৰণে এনৰ মান কি হয় জানানে 1 হয় তাৰ পিছত এলৰ কাৰণে n ইকুৱেল কিমান হ'ব 2 হ'ব এমৰ কাৰণে n ইকুৱেল কিমান হ'ব 3 হ'ব আৰু এনৰ কাৰণে n ইকুৱেল কিমান হ'ব জানানে 4 হ'ব এনেদৰে বাঢ়ি গৈ থাকিব গতিকে বৰৰ পৰমাণুৰ আৰ্হি তোমালোকৰ এই প্ৰশ্নটোত কি কৰিব দিছে n equal 1 2 3 4 এনেকে গৈ থাকিব তোমালোকৰ এই কোৱেশ্চনটোত কি কৈছে তিনিটা সেলৰে হৈতে তাৰ মানে তিনিটা শক্তি স্তৰ আকি দেখুৱাব দিছে তিনিটা বুলি কোৱাৰ লগে লগে কি হলৈকে আহিব সোৱা কে এল আৰু কি আহিব এম গতিকে তোমালোকক তিনিটা কক্ষপথহে আকি দেখুৱাব দিছে ইয়াৰ পিছৰ প্ৰশ্ন সোৱা যদি আলফা কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ হলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহলে কি দেখা যাব বুলি ভাবা এটা সোণ হৈছে ৰাদাৰফৰ্ডে তেওঁৰ পৰীক্ষাৰ কাৰণে কি ধাতু বাছি লৈছিলে সোণ ধাতু বাছি লৈছিলে কাৰণ সোণ ধাতুবিলাকৰ কি প্ৰকৃতি ধাতুবিলাক হৈছে নমনীয় প্ৰকৃতিৰ আৰু সোণৰ এনেকুৱা এটা ধৰ্ম আছে যে সোণক কি কৰিব পাৰি জানানে ধাতুসমূহক পিটি পাতল পাত প্ৰস্তুত কৰিব পাৰি হয় কিন্তু সোণক কি জানানে সোণক আৰু তাতোকৈ বেছি পাতল পাতলৈ প্ৰস্তুত কৰিব পাৰি তাৰ পিছত চোৱা যদি আলফা কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ হলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহলে তেনে কোনো পৰিৱৰ্তন দেখা নাযাব কিন্তু আন ধাতুৰ পৰা সোণৰ নিচিনাকৈ পাতল পাত প্ৰস্তুত কৰিব নোৱাৰি চোৱা আন ধাতুৰ কি কৰিব নোৱাৰি সোণৰ নিচিনাকৈ সোণৰ লগত যদি আমি তুলনা কৰো সোণৰ নিচিনাকৈ কি কৰিব নোৱাৰি পাতল পাত প্ৰস্তুত কৰিব নোৱাৰি যদি ডাঠ পাত ব্যৱহাৰ কৰিব নোৱাৰি আৰু যদি ডাঠ পাত ব্যৱহাৰ কৰা হয় তেনেহলে বহুতো আলফা কণা পুনৰ উভতি যোৱাৰ সম্ভাৱনা অধিক তেতিয়া পৰমাণুৰ ধনাত্মক ভৰৰ অৱস্থিতিৰ বিষয়ে জনাত কি হ'ব পাৰে অসুবিধা হ'ব পাৰে তেনেহলে বহুতো আলফা কণা কি হ'ব পাৰে পুনৰ উভতি যোৱাৰ সম্ভাৱনা অধিক থাকে তেতিয়া পৰমাণুৰ ধনাত্মক ভৰৰ অৱস্থিতিৰ বিষয়ে জনাত কি হ'ব পাৰে অসুবিধা হ'ব পাৰে
ইয়াৰ পিছৰ প্ৰশ্ন চোৱা পৰমাণুৰ তিনিটা উপপাৰমাণৱিক কণাৰ নাম লিখা পৰমাণুৰ তিনিটা উপপাৰমাণৱিক কণা কি হয় প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন প্ৰটন ধনাত্মকভাৱে আহিত কণা ইলেক্ট্ৰন ঋণাত্মকভাৱে আহিত কণা আৰু নিউট্ৰন কি হয় আধানহীন হয় নিউট্ৰন কি হয় আধানহীন হয় প্ৰটন পি দি পেলাই বুজোৱা হয় ইলেক্ট্ৰন আমি ই দি পেলাই বুজাও আৰু নিউট্ৰন স্মল এন দি পেলাই আমি বুজাও চোৱা পৰমাণুৰ তিনিটা উপপাৰমাণৱিক কণাৰ নাম হৈছে প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন দেখিছা চোৱা ইলেক্ট্ৰন নিউট্ৰন আৰু কি হয় প্ৰটন পৰমাণুৰ তিনিটা উপপাৰমাণৱিক কণা পিছৰ প্ৰশ্ন চোৱা হিলিয়ামৰ পৰমাণুৰ পাৰমাণৱিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্ৰটন আছে ইয়াত কিমানটা নিউট্ৰন থাকিব হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ কিমান কৈছে 4u হিলিয়ামৰ চিহ্ন হৈছে He হিলিয়ামৰ পাৰমাণৱিক ভৰ কিমান বুলি কৈছে 4u বুলি কৈছে আৰু ইয়াৰ নিউক্লিয়াছত কেইটা প্ৰটন আছে দুটা প্ৰটন আছে গতিকে ইয়াত কিমানটা নিউট্ৰন থাকিব তোমালোকক সুধিছে চোৱা পৰমাণুৰ ভৰ হল পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ ভৰৰ যি যোগফল বা সমান পৰমাণুৰ যি প্ৰটন আৰু নিউট্ৰনৰ ভৰ লগ লাগি পেলাই কি গঠিত হৈছে পৰমাণু এটাৰ ভৰ সংখ্যা গঠিত হৈছে চোৱা যেহেতু পৰমাণুটোৰ পাৰমাণৱিক ভৰ কিমান বুলি কৈছে 4u পাৰমাণৱিক ভৰ 4u আৰু ইয়াত কি থাকিব দুটা প্ৰটন আছে গতিকে যেহেতু দুটা প্ৰটনৰ বাবে পাৰমাণৱিক ভৰ কিমান হ'ব 2u গতিকে বাকি 2u ভৰৰ বাবে নিউট্ৰন থাকিব লাগিব 2u টা গতিকে নিউট্ৰন কেটা থাকিব লাগিব 2u টা অৰ্থাৎ প্ৰত্যেক নিউট্ৰনৰ ভৰ হল কিমান জানানে 1u এটা নিউট্ৰনৰ ভৰ কিমান হ'ব 1u হ'ব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা কাৰ্বন আৰু সোডিয়াম পৰমাণুত ইলেক্ট্ৰনৰ বিতৰণ দেখুৱা কাৰ্বন আৰু সোডিয়াম পৰমাণুত ইলেক্ট্ৰন কেনেদৰে বিতৰণ হৈ আছে চোৱা কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6 গতিকে কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব জানানে 2.4 কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2.4 আমি যদি বৰৰ পৰমাণুৰ আৰ্হি মতে চাও এয়া হৈছে পৰমাণুৰ নিউক্লিয়াছ গতিকে কেইখোলত প্ৰথম খোলত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা কেইটা হ'ব জানানে 2টা তাৰ পিছত বাকি আমাৰ আৰু কেইটা ইলেক্ট্ৰন থাকিলে আমাৰ আৰু থাকিলে 4টা গতিকে তাৰ কেৰ পিছত কি খোল আহিব এল খোল আহিব গতিকে আমি কেইটা ইলেক্ট্ৰন ইয়াতে পাতিব লাগিব 1 2 3 4 দেখিছা কাৰ্বনৰ কি হয় কে আৰু এল গতিকে কে খোলত কেইটা ইলেক্ট্ৰন আছে দুটা আৰু এল খোলত কেইটা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰন আছে একেদৰে আমি যদি সোডিয়ামৰ কথা চাও সোডিয়ামৰ ক্ষেত্ৰত কি হ'ব সোডিয়াম হৈছে 11 আমি সোডিয়ামৰ কাৰণে যদি আমি ইলেক্ট্ৰনৰ বিতৰণ কৰো প্ৰথমটো হ'ব কে খোল পিছৰটো হ'ব এল খোল হয় নে নহয় সোডিয়ামৰ কে খোল তাৰ পিছৰটো এল খোল প্ৰথম কে খোলত কেইটা ইলেক্ট্ৰন থাকিব দুটা ইলেক্ট্ৰন থাকিব আৰু এল খোলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে কেইটা 8টা আমি ইয়াতে কি কৰিম 8টা দিম 1 2 3 4 5 6 7 8টা আমি 2 এ 8 10টা ইলেক্ট্ৰন দি দিলো তাৰ পিছত আৰু কেইটা ইলেক্ট্ৰন দিব বাকি থাকিলে এটা ইলেক্ট্ৰন দিব বাকি থাকিলে হয় নে নহয় চোৱা আৰু ইয়াৰ পিছত কে এল তাৰ পিছত কি আহিব এম খোল আহিব গতিকে আমি লাষ্টৰ যেটো শেষৰ ইলেক্ট্ৰন কি কৰিম আমি যেটো এটো এই এম খোলটোক সোডিয়ামৰ কাৰণে কি বুলি কবা জানানে বহিৰ্তম খোল বা বহিঃ কক্ষপথ বুলি কোৱা হয় গতিকে কে এল এম কে খোলত থাকিল দুটা ইলেক্ট্ৰন এল খোলত থাকিল 8টা ইলেক্ট্ৰন আৰু এম খোলত কেইটা ইলেক্ট্ৰন থাকিল এম খোলত এটা ইলেক্ট্ৰন থাকিল দেখিছানে চোৱা গতিকে সোডিয়ামৰ কাৰণে ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2.8.1 চোৱা কাৰ্বনত 6টা ইলেক্ট্ৰন থাকে গতিকে ইয়াৰ ইলেক্ট্ৰনীয় সজ্জা হল কে সেল বা কে খোলত কেইটা থাকিব দুটা ইলেক্ট্ৰন থাকিব এল সেলত কেইটা থাকিব 4টা ইলেক্ট্ৰন থাকিব গতিকে কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব
4 তাৰ পিছত চোৱা সোডিয়াম সোডিয়ামত কেইটা ইলেক্ট্ৰন আছে 11টা ইলেক্ট্ৰন আছে গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হল K সেলত কেইটা ইলেক্ট্ৰন থাকিব দুটা ইলেক্ট্ৰন L সেলত 8টা ইলেক্ট্ৰন আৰু M সেলত কেইটা ইলেক্ট্ৰন থাকিব এটা ইলেক্ট্ৰন থাকিব গতিকে সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.1 এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.1 পিছৰ প্ৰশ্ন চোৱা পৰমাণু এটাৰ K আৰু L সেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেক্ট্ৰনৰ মুঠ সংখ্যা কিমান হ'ব যদি পৰমাণু এটাৰ কি হয় K আৰু L খুল ইলেক্ট্ৰনেৰে কি হৈ থাকে পূৰ্ণ হৈ থাকে তেনেহলে কি হ'ব সৰ্বমুঠ পৰমাণুটোত সৰ্বমুঠ কিমানটা ইলেক্ট্ৰন থাকিব চোৱা আমি K খুলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 2টা আৰু L শক্তিপথ বা L কক্ষপথত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 8টা বড় পৰমাণুৰ আৰ্হি অনুসৰি 1 2 3 4 5 6 7 8 গতিকে তোমালোকে এই ক্ষেত্ৰত সৰ্বমুঠ কেইটা ইলেক্ট্ৰন দেখা পাইছা সৰ্বমুঠ আমি দেখিছো যে ইয়াতে কেইটা ইলেক্ট্ৰনৰ উপস্থিতি আছে 10টা ইলেক্ট্ৰনৰ উপস্থিতি আছে 2.8 K খোলত দুটা ইলেক্ট্ৰন সৰ্বোচ্চ থাকিব পাৰে সম্পূৰ্ণভাৱে পৰিপূৰ্ণ হৈ আছে L খোলত কেইটা ইলেক্ট্ৰন আছে 8টা ইলেক্ট্ৰন সৰ্বমুঠ থাকিব পাৰে গতিকে টোটাল কেইটা ইলেক্ট্ৰন থাকিব পাৰিব K আৰু L সেল যদি ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে তেনেহলে কেইটা ইলেক্ট্ৰন থাকিব 10টা ইলেক্ট্ৰন থাকিব চোৱা K সেলত সৰ্বোচ্চ দুটা ইলেক্ট্ৰন থাকিব পাৰে K সেলত সৰ্বোচ্চ কেইটা ইলেক্ট্ৰন থাকিব পাৰে দুটা ইলেক্ট্ৰন থাকিব পাৰে তেনেদৰে L সেলত সৰ্বোচ্চ কেইটা ইলেক্ট্ৰন থাকিব পাৰে 8টা ইলেক্ট্ৰন থাকিব পাৰে L সেলত সৰ্বোচ্চ কেইটা ইলেক্ট্ৰন থাকিব পাৰে ইলেক্ট্ৰন থাকিব পাৰে যদি পৰমাণু এটাৰ K আৰু L শেলবোৰ ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে তেনেহলে মুঠ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব মুঠ ইলেক্ট্ৰনৰ সংখ্যা হ'ব 10 পৰমাণু এটাৰ কি হয় K আৰু L শেলবোৰ পূৰ্ণ হৈ থাকে তেনেহলে ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব ইলেক্ট্ৰনৰ সংখ্যা হ'ব 10 পিছৰ প্ৰশ্ন চোৱা ক্লোৰিন সালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা কেনেদৰে পাবা ক্লোৰিন সালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা আমি কেনেদৰে উলিয়াম চোৱা প্ৰথম আমি চাম ক্লোৰিনৰ পাৰমাণবিক সংখ্যা হৈছে 17 ক্লোৰিনৰ পাৰমাণবিক সংখ্যা কিমান পাৰমাণবিক সংখ্যা 17 গতিকে আমি যদি বৰৰ পৰমাণুৰ আৰ্হিমতে যদি আমি ক্লোৰিনৰ যদি আমি ইলেক্ট্ৰন সমূহ আমি বিতৰণ যদি আকো তেতিয়া তাৰ পৰা আমি ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ পাম 2.8.7 কাৰণ চোৱা তোমালোকে পৰমাণুৰ নিউক্লিয়াছ তাৰ কি থাকিব প্ৰথম K খোলত কেইটা ইলেক্ট্ৰন থাকিব দুটা ইলেক্ট্ৰন সৰ্বোচ্চ দুটা ইলেক্ট্ৰন থাকিব পাৰিব তাৰ পিছত কেইটা ইলেক্ট্ৰন থাকিব পাৰিব তাৰ পিছত 8টা 1 2 3 4 5 6 7 8 তাৰ পিছত কেইটা ইলেক্ট্ৰন থাকিব পাৰিব আমি দুটা দিলো 8টা দিলো K পিছত L আহিল তাৰ পিছত M খোল আহিল আমি আৰু কেইটা দিব লাগিব 7টা দিব লাগিব 1 2 3 4 5 6 7 গতিকে ক্লোৰিনৰ কাৰণে কি হ'ব K L M হয় নে নহয় K L M গতিকে দুটা 8টা আৰু কেইটা হ'ব 7টা ইলেক্ট্ৰন আমি দি দিলো ক্লোৰিনৰ যেহেতু 17 হয় গতিকে আমি এটো কি লিখিব লাগিব 2.8.7 এয়া হৈছে ক্লোৰিনৰ যি ইলেক্ট্ৰনৰ বিতৰণ চোৱা 2.8.7 এতিয়া আমি কি চাম জানানে অষ্টক নীতি অনুসৰি কি হয় জানা সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ হলে কি কৰিব লাগিব এই যে 7টা ইলেক্ট্ৰন দেখিছা নহয় অষ্টক নীতি মানে হৈছে যে ৰাসায়নিক বিক্ৰিয়াত পৰমাণু এটাই কি কৰিব বিচাৰে জানানে সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিব বিচাৰে ওচৰৰ সম্ভ্ৰান্ত গেছ ক্লোৰিনৰ ওচৰৰ সম্ভ্ৰান্ত গেছ কি হয় আৰ্গন হয় আৰ্গনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2.8.8 সম্ভ্ৰান্ত গেছ বিলাকৰ কি হয় সম্ভ্ৰান্ত গেছ বিলাকে কি হয় নিষ্ক্ৰিয় হয় কাৰণ ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস সুস্থিৰ হৈ থাকে ইহঁতৰ বাহিৰ টংখলত কি থাকে 8টা ইলেক্ট্ৰন থাকে গতিকে ক্লোৰিনে যদি বিচাৰে যে বাহিৰ টংখলত কেইটা হ'ব বিচাৰিব 8টা ইলেক্ট্ৰন হ'ব বিচাৰিব তেতিয়া ক্লোৰিনে কি কৰিব ক্লোৰিনৰ 7টা ইলেক্ট্ৰন আছে ক্লোৰিনে কিন্তু 7টা ইলেক্ট্ৰন কি কৰি দিব নোৱাৰে তোমালোকে হয়তো এনেকৈ ভাবিব পাৰা যে ইয়াত এই 7টা ইলেক্ট্ৰন যদি গুচি যায় 7টা ইলেক্ট্ৰন আমি আঁতৰাই দিও তেতিয়া ইয়াৰ বাহিৰত কেইটা থাকি যাব 8টা থাকি যাব কিন্তু তেনেকুৱা নহয়
কিয় জানানে ৰাসায়নিক বিক্ৰিয়া এটাত কি কৰিব পাৰে পৰমাণু এটাই 4টালৈকে ইলেক্ট্ৰন কি কৰিব পাৰে ভাগ বতৰা কৰিব পাৰে চোৱা তাৰ পিছত ই 7টা ইলেক্ট্ৰন এৰি দিব নোৱাৰে ই গতিকে কি কৰিব জানানে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব ক্লোৰিনে কি কৰিব এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব যদি এটা ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়া তাৰ কি হৈ যাব ইলেক্ট্ৰনীয় বিন্যাস 2.8.8 কি হৈ যাব 2.8.8 গতিকে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কি হৈ গল সুস্থিৰ হৈ গল গতিকে চোৱা ক্লোৰিন সালফাৰ আৰু ম্যাগনেছিয়ামৰ যোজ্যতা উলিয়াব দিছে এই যে ক্লোৰিনক সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ হলে এটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে ক্লোৰিনৰ যোজ্যতা কিমান হ'ব জানানে 1 ক্লোৰিনৰ যোজ্যতা কিমান হ'ব 1 এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা চোৱা এবাৰ আমি চাম আহা সালফাৰৰ পাৰমাণৱিক সংখ্যা হয় 16 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব আমি যদি KLM খোলত যদি আমি ইলেক্ট্ৰনৰ বিতৰণ দেখুৱাও তেতিয়া চাম আমি যে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.6 গতিকে চোৱা সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ হলে সালফাৰক আৰু কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন এই যে দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে সালফাৰৰ যোজ্যতা কিমান হ'ব জানানে সালফাৰৰ যোজ্যতা হ'ব 2 সালফাৰ কিমান হ'ব সালফাৰৰ যোজ্যতা হ'ব 2 সো ক্লোৰিন সালফাৰ আৰু ম্যাগনেছিয়াম একেদৰে ম্যাগনেছিয়ামৰ কি হয় ম্যাগনেছিয়ামৰ 12 হয় গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হয় 2.8.2 গতিকে সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ ম্যাগনেছিয়ামে কি কৰিব এই দুটা ইলেক্ট্ৰন ই ত্যাগ কৰিব ই 6টা ইলেক্ট্ৰন লব নোৱাৰে 6টা ইলেক্ট্ৰন লৈ পেলাই ই 2 6 8 হ'ব নোৱাৰে ই কি কৰিব জানানে এই দুটা ইলেক্ট্ৰন ত্যাগ কৰিব এই যে দুটা ইলেক্ট্ৰন ত্যাগ কৰিব গতিকে ম্যাগনেছিয়ামৰ যোজ্যতা কিমান হ'ব জানানে ম্যাগনেছিয়ামৰ যোজ্যতা হ'ব 2 চোৱা ক্লোৰিনৰ ইলেক্ট্ৰনীয় সজ্জা দেখুৱা হৈছে ক্লোৰিনৰ ইলেক্ট্ৰনীয় সজ্জা চোৱা 2.8.7 সালফাৰ ইলেক্ট্ৰনীয় সজ্জা হল 2.8.6 ম্যাগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস বা সজ্জা হল 2.8.2 গতিকে চোৱা অষ্টক নীতি অনুসৰি সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ ক্লোৰিনক কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয় আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয় গতিকে ক্লোৰিনৰ যোজ্যতা কিমান 1 একেদৰে সালফাৰৰ অষ্টক নীতি অনুসৰি সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ সালফাৰক আৰু কেইটা ইলেক্ট্ৰন লাগিব দুটা ইলেক্ট্ৰন লাগিব গতিকে সালফাৰৰ যোজ্যতা কিমান 2 ম্যাগনেছিয়ামৰ ইলেক্ট্ৰনীয় সজ্জা হল 2.8.2 গতিকে সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা উচ্চৰ সম্ভ্ৰান্ত গেছ ম্যাগনেছিয়ামৰ কাৰণে উচ্চৰ সম্ভ্ৰান্ত গেছ কি হয় নিয়ন হয় নিয়নৰ 10 হয় গতিকে 2 8 10 গতিকে ই এই দুটা ইলেক্ট্ৰন কি কৰি দিব এৰি দিব ত্যাগ কৰি দিব গতিকে ম্যাগনেছিয়ামৰ যোজ্যতা কিমান হ'ব জানানে ম্যাগনেছিয়ামৰ যোজ্যতা হ'ব 2 চোৱা অষ্টক নীতি অনুসৰি সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ সালফাৰ দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে যোজ্যতা হৈছে 2 কিন্তু ম্যাগনেছিয়ামে কি কৰিব ইলেক্ট্ৰন ত্যাগ কৰিব চোৱা অষ্টক নীতি অনুসৰি সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ ম্যাগনেছিয়ামে দুটা ইলেক্ট্ৰন কি কৰিব এৰি দিব গতিকে ম্যাগনেছিয়ামৰ যোজ্যতা কিমান 2 গতিকে ম্যাগনেছিয়ামৰ যোজ্যতা হৈছে 2 পিছৰ প্ৰশ্ন চোৱা যদি পৰমাণু এটাত ইলেক্ট্ৰনৰ সংখ্যা 8 আৰু প্ৰটনৰ সংখ্যাও 8 হয় তেন্তে পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কি হ'ব পৰমাণু এটাৰ পাৰমাণৱিক সংখ্যা হৈছে পৰমাণুটোত থকা প্ৰটনৰ সংখ্যা গতিকে প্ৰটনৰ সংখ্যা যিমান হয় সিমানে কি হ'ব সিমানেই হ'ব পাৰমাণৱিক সংখ্যা চোৱা পাৰমাণৱিক সংখ্যা সমান প্ৰটনৰ সংখ্যা যদি 8 হয় তেনেহলে পাৰমাণৱিক সংখ্যাও কিমান হ'ব পাৰমাণৱিক সংখ্যাও হ'ব 8 ইয়াৰ পিছৰ প্ৰশ্ন চোৱা পৰমাণুটোৰ আধান কিমান হ'ব পৰমাণুটোৰ আধান কেনেকুৱা হ'ব পৰমাণুটোৰ আধান কি হ'ব জানানে শূন্য হ'ব কাৰণ পৰমাণুটোত থকা কি হয় প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা কি হ'ব কি হৈছে সমান হৈছে গতিকে পৰমাণুটোৰ আধান কিমান হ'ব পৰমাণুটোৰ আধান হ'ব শূন্য ইয়াৰ পিছৰ প্ৰশ্ন চোৱা তালিকা 4.1 ৰ সহায়ত তোমালোকৰ পাঠ্যপুথি দিয়া আছে তালিকা 4.1 ৰ সহায়ত অক্সিজেন আৰু সালফাৰ পৰমাণুৰ কি উলিয়াব দিছে ভৰ সংখ্যা উলিয়াব দিছে এখন হৈছে তালিকা 4.1 তাতে কি উলিয়াব দিছে চোৱা অক্সিজেন আৰু
সালফাৰ অক্সিজেন আৰু সালফাৰ পৰমাণুৰ ভৰ সংখ্যা উলিয়াব দিছে এটা ভৰ সংখ্যা হৈছে প্ৰটন আৰু নিউট্ৰনৰ মুঠ যি যোগফল তাকে কি বুলি কোৱা হয় ভৰ সংখ্যা বুলি কোৱা হয় অক্সিজেন আমি এতিয়া চাম আহা অক্সিজেনৰ বিষয়ে এতিয়া অক্সিজেনৰ আমি কি চাব লাগিব প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা চাব লাগিব সো অক্সিজেনৰ প্ৰটনৰ সংখ্যা হৈছে 8 আৰু নিউট্ৰনৰ সংখ্যা হৈছে 8 গতিকে ভৰ সংখ্যা কিমান হ'ব অক্সিজেনৰ ভৰ সংখ্যা হ'ব 8 + 8 কিমান হ'ব জানানে 16 হ'ব ইয়াৰ পিছত আমি কি চাম অক্সিজেন আৰু কিহৰ উলিয়াব দিছে অক্সিজেন আৰু সালফাৰ পৰমাণুৰ উলিয়াব দিছে সো সালফাৰ আমি চাম সালফাৰ 16 সালফাৰৰ ক্ষেত্ৰত চোৱা প্ৰটনৰ সংখ্যা 16 আৰু নিউট্ৰনৰ সংখ্যা কিমান হৈছে 16 গতিকে প্ৰটন আৰু নিউট্ৰন লগ হৈ 16 আৰু 16 লগ হৈ কিমান হ'ব 32 গতিকে সালফাৰৰ ভৰ সংখ্যা কিমান হ'ব 32 হ'ব সো অক্সিজেন পৰমাণুত প্ৰটনৰ সংখ্যা 8 অক্সিজেন পৰমাণুত নিউট্ৰনৰ সংখ্যা 8 গতিকে ভৰ সংখ্যা হ'ব 8 + 8 = 16 একেদৰে সালফাৰ পৰমাণুত প্ৰটনৰ সংখ্যা হৈছে 16 নিউট্ৰনৰ সংখ্যা হৈছে 16 গতিকে ভৰ সংখ্যা কিমান হ'ব 32 ভৰ সংখ্যা সমান কি হয় জানানে p + n p মানে প্ৰটনৰ সংখ্যা আৰু n মানে ভৰ সংখ্যা a দি পেলাই বুজোৱা হয় ভৰ সংখ্যা a = হৈছে p + n ভৰ সংখ্যা মানে প্ৰটনৰ সংখ্যাৰ লগত নিউট্ৰনৰ সংখ্যাৰ যোগফল প্ৰটনৰ সংখ্যাৰ লগত নিউট্ৰনৰ সংখ্যাৰ যোগফলে হৈছে ভৰ সংখ্যা আৰু ভৰ সংখ্যা কি দি পেলাই বুজোৱা হয় ভৰ সংখ্যা a দি পেলাই বুজোৱা হয় গতিকে a = কি হ'ব a = হ'ব p + n proton plus neutron যোগ কৰিলে আমি কি পাম ভৰ সংখ্যা পাম পিছৰ প্ৰশ্ন চোৱা চিহ্ন h d আৰু t প্ৰতিটোত পোৱা উপ পাৰমাণৱিক কণাবোৰ তালিকাভুক্ত কৰা সো H মানে হৈছে হাইড্ৰোজেন D মানে হৈছে ডয়টেৰিয়াম আৰু T মানে হৈছে ট্ৰিটিয়াম এতিয়া সো উপপাৰমাণৱিক কণা মানে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন সো ইলেক্ট্ৰন হাইড্ৰোজেনৰ ক্ষেত্ৰত কি হয় ইলেক্ট্ৰন 1 আৰু প্ৰটনো হৈছে 1 আৰু নিউট্ৰনৰ সংখ্যা কি হয় জানানে 0 হয় ডয়টেৰিয়ামৰ ক্ষেত্ৰত হাইড্ৰোজেনৰ যি তিনিটা সমস্থানিক সোৱা ডয়টেৰিয়ামৰ ক্ষেত্ৰত ইলেক্ট্ৰন 1 প্ৰটন 1 আৰু নিউট্ৰনৰ সংখ্যাও কিমান হ'ব 1 হ'ব গতিকে ডয়টেৰিয়ামৰ আমি যদি কি উলিয়াও ভৰ সংখ্যা উলিয়াও তেতিয়া সোৱা ভৰ সংখ্যা মানে হৈছে প্ৰটন প্লাস নিউট্ৰন যদি আমি ডয়টেৰিয়ামৰ ভৰ সংখ্যা উলিয়াও p + n উলিয়াও p + n যদি আমি কিহৰ উলিয়াও ডয়টেৰিয়ামৰ উলিয়াও তেতিয়া কি হ'ব জানানে ভৰ সংখ্যা সমান হ'ব 1 + 1 = হ'ব 2 আমি যদি ভৰ সংখ্যা উলিয়াও হাইড্ৰোজেনৰ তেতিয়া কিমান ওলাব ভৰ সংখ্যা প্ৰটন 1 + নিউট্ৰন 0 সমান হ'ব 1 এতিয়া আমি যদি ট্ৰিটিয়ামৰ ভৰ সংখ্যা উলিয়াও a = p + n ট্ৰিটিয়ামৰ কি হয় ইলেক্ট্ৰন 1 proton electron 1 হয় ট্ৰিটিয়ামৰ ইলেক্ট্ৰন 1 proton 1 আৰু নিউট্ৰনৰ সংখ্যা হৈছে 2 গতিকে ট্ৰিটিয়ামৰ প্ৰটনৰ সংখ্যা 1 নিউট্ৰনৰ সংখ্যা হৈছে 1 + 2 কিমান হ'ব জানানে 3 গতিকে প্ৰত্যেক ক্ষেত্ৰতে কি হৈছে নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ হৈছে গতিকে যাৰ ফলত কি হৈছে ভৰ সংখ্যাও বেলেগ বেলেগ হৈছে পিছৰ প্ৰশ্ন চোৱা একজোৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা একজোৰকৈ সমস্থানিক আৰু সমভাৰী সমস্থানিক 6 কাৰ্বন 12 আৰু 6 কাৰ্বন 14 যাৰ কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2.6 চোৱা 6 কাৰ্বন 12 আৰু 6 কাৰ্বন 14 6 কাৰ্বন 12 আৰু 6 কাৰ্বন 14 এই ক্ষেত্ৰত কি দেখিছা এই ক্ষেত্ৰত পাৰমাণৱিক সংখ্যা কি হৈছে একে হৈছে একে পাৰমাণৱিক সংখ্যা বিশিষ্ট কিন্তু বেলেগ বেলেগ ভৰ সংখ্যা বিশিষ্ট মৌলৰ যি পৰমাণুসমূহক কি বুলি কোৱা হয় সমস্থানিক বুলি কোৱা হয় চোৱা এই ক্ষেত্ৰত ভৰ সংখ্যা কিন্তু বেলেগ বেলেগ 12 হৈছে আৰু কি হৈছে 14 হৈছে ভৰ সংখ্যা বেলেগ বেলেগ তাৰ মানে প্ৰটনৰ সংখ্যা একে কিন্তু কিহৰ সংখ্যা বেলেগ নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ গতিকে তেনেকুৱা বিলাকক কি বুলি কোৱা হয় সমস্থানিক বুলি কোৱা হয় এতিয়া যদি আমি সমভাৰী উদাহৰণ চাও সমভাৰী উদাহৰণ চালে আমি দেখিম যে সোৱা 10 নিয়ন 22 ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2.8 আৰু 11 সোডিয়াম 22 11 সোডিয়াম 22 ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2.8.1 সোৱা 10 নিয়ন 22 এই ক্ষেত্ৰত কি দেখিছা যি ভৰ সংখ্যা কি হৈ আছে ভৰ সংখ্যা কি হৈ আছে কিন্তু কি বেলেগ হৈ আছে সোৱা
পাৰমাণৱিক সংখ্যা দেখিছানে পাৰমাণৱিক সংখ্যা বেলেগ কিন্তু ভৰ সংখ্যা একে এনেকুৱাবিলাকক কি বুলি কোৱা হয় সমভাৰী বুলি কোৱা হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলীৰ যি প্ৰশ্নসমূহ দিয়া আছে তোমালোকে নিশ্চয়কৈ আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া-শুনা কৰিবা তেতিয়াহে পৰীক্ষাত ভাল ফলাফল দেখুৱাবা নিজৰ স্বাস্থ্যৰ যত্ন ল'বা আজিলৈ আহিছো ধন্যবাদ